আজি সঞ্জুৰ লগৰ কেইটামানক ভাত খাবলৈ মাতিছোঁ। সিহঁতেতো মাছ নাখায়, চিকেনেই খাব। বাবাকে কিন্তু চিকেন নাখায় কাৰণে ৰঙালাও আগৰে কাৱৈ মাছ এটা আছে, তাৰে অকণমান ভাজি বনাই দিওঁ। ৰঙালাওখিনি ধুনীয়াকৈ চাফা কৰি ধুই পখালি লৈ কুটি ল'লোঁ। আৰু ইফালে মই চিকেন ফ্ৰাই কৰি আছোঁ। আৰু ৰঙালাও আগত দিবৰ কাৰণে পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়াৰ পেষ্ট এটা মিক্সিতে কৰি ল'ম। আৰু ইফালে মোৰ চিকেনৰ গ্ৰেভিখিনি ৰেডিয়ে হৈ গৈছে। আৰু কাৱৈ মাছটো ধুনীয়াকৈ ভাজি ল'লোঁ। মাছ ভজা তেলতে আদা নহৰু পেষ্টখিনি দি পেলাই ধুনীয়াকৈ ভাজি ল'লোঁ। তাত নিমখ, হালধি, জিৰা, ধনিয়া এইখিনিও ভাজি ল'লোঁ। আৰু ৰঙালাওখিনি দি আৰু মিডিয়াম ফ্লেমত যেতিয়ালৈকে ৰঙালাওখিনি সিজি নাযায় তেতিয়ালৈকে ঢাকনাখন মাৰি এইখিনি ভাজি থাকিম। আৰু 10 মিনিটমানৰ পাছত ৰঙালাওখিনি ধুনীয়াকৈ সিজি গ'ল। আৰু এতিয়া উতলা পানী দি দিলোঁ। উতলটো অহাৰ পাছত ভজা মাছটো দি দিলোঁ। আৰু একেবাৰে ল' ফ্লেমত এইখিনি 15 মিনিটমান সিজিবলৈ দিম। আৰু ইফালে দুপৰীয়া সাজৰ এয়া কবি ভাজি, দাইল, পাপৰ এনেকৈ থালিখন ৰেডি। এতিয়া সঞ্জুৰ লগৰ কেইটাক ভাত খাবলৈ দিছোঁ। আজিৰ ভিডিঅ'টো কেনে পালে জনাব। আজিৰ ভিডিঅ'টো ভাল পাই যদি লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।